মোৰ দেখোন কিবা ঠিক লগা নাই। আমি যিটো কাম কৰিব ওলাইছোঁ সেইটো ঠিক হ'ব জানো? মই বহুত ভাবি চিন্তি এইটো সিদ্ধান্ত লৈছোঁ। তুমি চিন্তা নকৰিবা। মানুহে নকৰা কোনো কাম আমি কৰিবলৈ ওলোৱা নাই। প্ৰায়ে নিউজত দেখোন দেখিয়ে থাকোঁ এনেকুৱা কথাবোৰ। হ'ব দিয়া, মই তোমাৰ কাৰণে চব কৰিব পাৰিম। মুঠতে মোক তোমাক লাগে। ময়োতো সেইটোৱে বিচাৰোঁ। আমি দুয়ো একেলগে থকাটো বিচাৰোঁ। নতুনকৈ জীৱনটো আৰম্ভ কৰিব বিচাৰোঁ তোমাৰ লগত। আমি দুয়ো সুখত থাকিবৰ কাৰণেই আজি তোমাৰ এই ছোৱালীজনীক ইয়াত পেলাই থৈ যাব লাগিব। ঐ ছোৱালী, চাওঁ হাতখন এৰ। অথনিৰে পৰা হাতখন ধৰি আছ। মা, চকলেট ক'ত? আংকলে চকলেট দিব বুলি কৈছিলে নহয়। তাই কথা শুনাচোন। চকলেট খায় তাই। চকলেট খাব মন গৈছে। যা, আজিৰ পৰাই জাবৰ জোঁথৰৰ মাজত যি বিচাৰি পাওঁ তাকে খাবি। আজিৰ পৰা আৰু এইজনীৰ পৰা হাত সাৰিলোঁ। মই দুখ পালোঁ মা। আৰে ক'ত যোৱা তুমি? তাই বোলে দুখ পাইছে। তাই দুখ পাই মৰে, যি হয় হওক। আজিৰ পৰা তোমাৰ কোনো ছোৱালী নাই, মনত ৰাখিবা। তোমাৰ মনত যদি এতিয়ালৈকে এই ছোৱালীজনীৰ প্ৰতি কোনো দয়া মমতা আছে, সেয়া যাতে আজিৰ পৰা শেষ হৈ যাওক। আমাৰ নতুন সংসাৰখনত এই ছোৱালীজনীৰ যাতে কোনো কথাই মই নুশুনো। তুমি আজি হয়তো এই ছোৱালীজনীক বাচিব লাগিব, নহ'লে মোক। মইতো আগতেই কৈছোঁ, মই কেৱল তোমাক বিচাৰোঁ। তাৰ কাৰণে যদি মই জন্ম দিয়া ছোৱালীজনীক ইয়াতে পেলাই থৈ যাব লগা হয়, মই পেলাই থৈ যাম। তেনেহ'লে ভাল কথা। ব'লা এতিয়া আমি ইয়াৰ পৰা যাওঁ। কোনোবাই দেখিলে ডাঙৰ কথা হ'ব। এইখন চহৰৰ পৰা বহুত দূৰলৈ গুচি যাম আমি। নতুন এখন চহৰত নতুনকৈ সংসাৰ আৰম্ভ কৰিম। কাৰ হয় এই অকণমানি ছোৱালীজনী ইমান বেয়াকৈ দুখ পাইছে? নাজানো কাৰ হয়। ৰাতিপুৱাৰ পৰা ইয়াতে বহি বহি কান্দি আছে। মই কেইবাবাৰো সুধিছিলোঁ, কিন্তু তাই নাম ঠিকনা একোৱে ক'ব নোৱাৰে। কেনেকৈনো ক'ব? ইমান সৰু ছোৱালীজনীয়ে নিজৰ ঠিকনা জানিব জানো? কিন্তু এই ছোৱালীজনী ইয়ালৈ আহিল কেনেকৈ, সেইটোহে কথা। বেচেৰীজনী বহুত কষ্ট পাই আছে। মোৰ বোধেৰে ছোৱালীজনী ইয়ালৈ নিজে নিজে অহা নাই। কিজানিবা মাক দেউতাকে ইয়াত পেলাই থৈ গৈছে। মাক দেউতাকে আকৌ নিজৰ সন্তানক ইয়াত কিয় পেলাই থৈ যাব? ছোৱালী সন্তান বুলি কিজানি ইয়াত এৰি থৈ গ'ল। মোৰ মনৰ কথাটোহে কৈছোঁ। নহ'লে বেচেৰী ছোৱালীজনী ৰাতিপুৱাৰে পৰা ইয়াত পৰি আছে। মাক বাপেক কোনোতো অহাও নাই তাইক বিচাৰি। কিন্তু এতিয়াতো ৰাতিও হ'বলৈ হৈছে। গোটেই দিনটো বেচেৰীজনী নোখোৱা নোবোৱাকৈ চাগে কিমান কষ্ট পাইছে। ৰাতিটো তাইক এনেকৈ অকলশৰে ইয়াত এৰি থ'ব নোৱাৰি। পুলিচকে খবৰ দিওঁ নেকি? মনটো পুলিচক খবৰ দিব নালাগে। মই বেলেগ এটা কথাহে ভাবিছোঁ। কি কথা? চা মনটো, তোৰ বিয়া পতাটো কেইবাবছৰো হ'ল। এতিয়ালৈকে ল'ৰা ছোৱালী এটা হোৱা নাই। তই নহ'লে এই ছোৱালীজনীকে নিজৰ কৰি লৈ ল'ব পাৰ দেখোন। কিন্তু ক'ৰ ছোৱালী কি কথা একো গম নোপোৱাকৈ এনেকৈ? পিছত যদি তাইৰ মাক বাপেক আহি ওলাইহি, তাতকৈ পুলিচক খবৰ দিয়াই ভাল হ'ব নেকি? তই বাৰু ভালকৈ ভাবি চিন্তি চাই ল কথাটো। মোৰ মতে ছোৱালীজনীক তই ৰাখি দিয়াই ভাল হ'ব। পুলিচৰ জামেলাত নোসোমোৱাই ভাল। আৰু পিছত যদি তাইক বিচাৰি কোনোবা আহে তেতিয়া বেলেগ কথা। আৰু বিচাৰি নাহিলেতো আৰু ভাল কথা। তই যিহেতু ল'ৰা ছোৱালী এটা ইমান হেঁপাহ কৰই। ভগৱানে কিজানি তোৰ কাৰণেই তাইক আজি ইয়াত থৈছে। তই চাগে ঠিক কথাই কৈছ। ছোৱালীজনীক ইয়াত এৰি থৈতো মই এনেও যাব নোৱাৰোঁ। মই তাইক আজি ঘৰলৈকে লৈ যাওঁ। মাজনীও ব'লা, মোৰ লগতে ব'লা। আজিৰ পৰা তুমি মোৰ লগতে মোৰ ছোৱালী হৈ থাকিবা। মোৰ মানুহজনীও তাইক দেখি বৰ ভাল পাব। ব'লা মাজনী, ব'লা। তই ভাল সিদ্ধান্তই ল'লি মনটো। লৈ যা তাইক। অন্ততঃ তাই মাক বাপেকৰ মৰম পাব। নিজৰ মাক বাপেক বা আছেনে নাই, আৰু থাকিলেও এতিয়ালৈকে বিচাৰি অহা নাই যেতিয়া তাইলৈ কিমান মৰম আছে সেইটোতো বুজিয়ে পাইছোঁ। আজিৰ পৰা তই তাইক নিজৰ ছোৱালী বুলি ভাবিবি। তই আৰু তোৰ পত্নী অৰূপাই তাইক নিজৰ ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিবি। ব'লা মাজনী। অৰূপা, চোৱাচোন মোৰ লগত কোন আহিছে। আৰে কোন হয় অকণমানি ছোৱালীজনী? ইমান দুখ কেনেকৈ পালে? চাওঁ সোণজনী, মোৰ ওচৰলৈ আহাচোন। আয়ৈ দেহি, ক'ৰ পৰা আনিছে ছোৱালীজনীক? গোটেই গাটো গৰম হৈ আছে, জ্বৰ উঠিছে চাগে তাই। কি হ'ল, একো নকয় কিয়? কাৰ ছোৱালী এজনী? এইজনী আজিৰ পৰা তোমাৰ আৰু মোৰ ছোৱালী অৰূপা। আমাৰ ছোৱালী? সেইবোৰ কি কৈছে আপুনি? কথাবোৰ খুলি কওকচোন মোক। কামৰ পৰা আহি থাকোঁতে ৰাস্তাৰ কাষৰ জাবৰৰ দমটোতে দেখিলোঁ এই ছোৱালীজনী বহি কান্দি আছে। ওচৰৰ দোকানীকেইজনে ক'লে ৰাতিপুৱাৰ পৰা বোলে ছোৱালীজনী ইয়াতে বহি বহি কান্দি আছে। ক'ৰ পৰা আহিলে কি কথা কোনেও গম নাপায়। নে কোনোবাই ইয়াত থৈয়ে গ'ল। হে হৰি, ইমান সৰু ছোৱালীজনীক কোনে থৈ গ'ল বাৰু ইয়াত? আৰু ৰাস্তাৰ কাষতে গোটেই দিনটো পৰি আছে। কোনেও বাৰু তাইক ডক্টৰৰ ওচৰলৈ লৈ যাব নোৱাৰিলে নে? আৰু মুখখন দেখিয়েই গম পাইছোঁ গোটেই দিনটো চাগে একো খোৱাও নাই। আজিকালি দিনকাল বেয়া। এইবোৰ জামেলাত কোনেও সোমাব নোখোজে নহয়। ময়ো গুচি আহিম বুলিয়ে ভাবিছিলোঁ, কিন্তু মোৰ মনটোৱে নামানিলে। ভাবিলোঁ আমাৰ যিহেতু নিজৰ ল'ৰা ছোৱালী এটা নায়েই, সেই ছোৱালীজনীকে যদি নিজৰ কৰি ল'ব পাৰোঁ।
ওচৰৰ দোকানীকেইজনেও সেইটো কথাই ক'লে। অকণমানিজনীয়ে মাক দেউতাকৰ মৰম পাব আৰু আমি নিজৰ বুলি ক'বলৈ সন্তান এটি হ'ব। পিছে যদি তাই নিজৰ মাক দেউতাকে বিচাৰি আহে? তেতিয়াৰ কথা তেতিয়া দেখা যাব। আটাইকেইজন দোকানীকে কৈ থৈছোঁ, কোনোবাই যদি তাইক বিচাৰি আহে তেনেহ'লে আমাৰ ঘৰলৈ পঠাই দিবলৈ। এতিয়া আহি থাকোঁতে মই তাইৰ মাক দেউতাকৰ বিষয়ে সুধিছিলোঁ। সৰু হৈ আছে যে বেছিকৈ একো ক'ব নোৱাৰে, তথাপিও কৈছে মাকে বোলে তাইক চকলেট দিম বুলি কৈ ইয়াতে থৈ গ'ল। গতিকে মোৰ মনে কোৱা নাই যে তাইক বিচাৰি আৰু কোনোবা আহিব। সেইকাৰণে মই এইটো সিদ্ধান্ত ল'লোঁ, আজিৰ পৰা আমাৰ লগতে থাকিব, আমাৰ ছোৱালী হৈ। তাৰমানে আজিৰ পৰা আমি নিসন্তান নহয়, আমাৰ এজনী ছোৱালী আছে। অঁ ৰূপা, অঁ মই জানিছিলোঁ তুমি বহুত সুখী হ'বা। পিছে ৰূপালী নবৌয়ে বা কি কয়? একো নকয়, মই বুজাম ৰ'বা নবৌক। কি হ'ল? মোক কি বুজোৱাৰ কথা কৈ আছ? আৰু এই ছোৱালীজনী কোন হয়? নবৌ, আমি আজিৰ পৰা এই ছোৱালীজনীক তুলি ল'ম বুলি ভাবিছোঁ। আপুনিতো ভালকৈয়ে জানে নবৌ, আমাৰ বিয়া হোৱা ইমান বছৰ হৈ গ'ল, কিন্তু ভগৱানে আমাক সন্তানৰ সুখ নিদিলে। আজি ৰাস্তাত আহি থাকোঁতে এই ছোৱালীজনীক ৰাস্তাৰ কাষতে বহি থকা দেখিলোঁ। বেচেৰীজনীৰ অৱস্থা একদম বেয়া। ওচৰৰ পাজৰৰ দোকানীবোৰে মোক এই ছোৱালীজনীক তুলি লোৱাৰ পৰামৰ্শই দিলে আৰু মই ভাবি চালোঁ কথাটো ঠিকেই। সেইকাৰণে এইক মই আমাৰ ঘৰলৈ লৈ আহিলোঁ। আমাৰ ঘৰলৈ? সেইটো কেতিয়াৰ পৰা তহঁতৰ ঘৰ হ'ল? এইখন মোৰ ঘৰ হয়। মোৰ অনুমতি নোহোৱাকৈ তই ইমান ডাঙৰ সিদ্ধান্ত কেনেকৈ ল'লি? তোৰ ককাই মানে মোৰ মানুহজন বিদেশত থাকি ইমান কষ্ট কৰে। কষ্টৰ পইচাৰে মাটিখিনি লৈ ঘৰটো বনালে। মোৰতো ইচ্ছাই নাছিল তহঁতক ইয়াত থাকিবলৈ দিবলৈ, কিন্তু মোৰ মানুহজন বৰ অকৰা নহয়, ভায়েকৰ মৰম এৰিবই নোৱাৰে। তেওঁ ক'লে কাৰণেহে মই তহঁতক ইয়াত থাকিবলৈ দিছোঁ। মোৰ মানুহজনৰ টকাৰে দেখোন তহঁতে খাই বৈ আছ। এনেকৈ কিয় কৈছে নবৌ? আপোনালোকৰ ওপৰত বোজা হৈ থাকি মোৰো ভাল নালাগে নহয়। আৰু সেইকাৰণেতো লোকৰ ফেক্টৰীত গৈ ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়ালৈকে কাম কৰোঁ। যি 2 পইচা পাওঁ সেয়া আনি মই আপোনাৰ হাততে দিওঁ। একেবাৰে যিকেইটাহে টকা পাওঁ সেইকেইটাই দেখোন তহঁতৰ দুদিনৰ খোৱাই নোজোৰে। তহঁত দুয়োটাই দেখোন চলিব নোৱাৰ, আৰু সেইকাৰণে চাগে ভগৱানে তহঁতক এতিয়ালৈকে সন্তানৰ মুখ দেখুওৱা নাছিল। কিন্তু এইবোৰ তই কি কৰিলি মনটো? তই ৰাস্তাৰ পৰা ছোৱালীজনী বুটলি আনিলি। এতিয়া এইজনী ভৰণ পোষণ কোনে কৰিব? এইজনীৰো দায়িত্ব মোৰ মানুহজনৰ কান্ধত দিম বুলি ভাবিছ তই? নাই নাই নবৌ, দৰকাৰ হ'লে মই আৰু কষ্ট কৰিম, লাগিলে ৰাতিও কাম কৰিম। তথাপি এই ছোৱালীজনীক ইয়াত ৰাখিব দিয়ক। অঁ নবৌ, দয়া কৰি এইক আমাৰ লগত থাকিব দিয়ক। আপোনাৰতো নিজৰো এজনী প্ৰায় এই বয়সৰে ছোৱালী আছে। সেই ছোৱালীজনীৰ মুখলৈ চাই অন্ততঃ অলপ দয়া কৰক নবৌ। কোনোবাই তাইক ৰাস্তাত পেলাই থৈ গ'ল। আমাৰ এখেতে ননা হ'লে চাগে তাইৰ ৰাস্তাতে কি হ'ল হ'লে ঠিক নাই। মোৰ ছোৱালী ডিম্পীৰ লগত এইজনী তুলনা নকৰিবি কিন্তু। তাইক মই নিজৰ গৰ্ভৰ পৰা জন্ম দিছোঁ। তাই আমাৰ সন্তান হয়। এনেদৰে ৰাস্তা ঘাটৰ পৰা তুলি অনা নাই নহয়। এই আৱৰ্জনাবোৰ মোৰ ঘৰত থাকিব নোৱাৰে কিন্তু, কৈ দিছোঁ মই। দয়া কৰক নবৌ, এনেকৈ নক'ব। ইমান বছৰৰ মূৰত খন্তেক সময়ৰ কাৰণে হ'লেও মোৰ মনত মাতৃত্বৰ ভাৱ জাগি উঠিছে। মইতো প্ৰায় আশা হেৰুৱাই পেলাইছিলোঁ যে মই কেতিয়াবা মাক হ'ব পাৰিম, কিন্তু ভগৱানেও চাগে মোৰ ওপৰত দয়া কৰিছে। এই মৰম লগা কণমানিজনীক চাগে সেইকাৰণে ভগৱানে আমাৰ ওচৰলৈ পঠাই দিছে। অনুগ্ৰহ কৰি নবৌ, এইক আমাৰ লগতে থাকিব দিয়ক। মই কথা দিছোঁ, এইকাৰণে আপুনি কেতিয়াও অলপো কষ্ট নাপায়। মোৰ কথা নামানে যেতিয়া যি কৰ কৰ আৰু। কিন্তু চাবি, এইজনীৰ কাৰণে কিন্তু মই এটকা এক্সট্ৰাকৈ খৰচ কৰিব নোৱাৰোঁ। পিছত আকৌ মোক ছোৱালীজনীৰ কাৰণে ইটো লাগে সিটো লাগে কৈ পইচা খুজি নাথাকিবি। নোখোজো নবৌ, কেতিয়াও নোখোজো। মই কৈছোঁ নহয়, মই বহুত কষ্ট কৰিম নবৌ, দিনে ৰাতিয়ে কাম কৰিম। সেইটো সময়তহে দেখা যাব। নবৌজনী বাৰু কিয় এনেকুৱা? ঠিকেইটো কৈছে নবৌয়ে, এইখন ঘৰ দাদাই বনাইছে, আমাক দয়া কৰিহে থাকিব দিছে। গতিকে এইখিনি কোৱাৰ অধিকাৰ তেওঁৰ আছে। অৰূপা, তোমাৰ মনটো সঁচাই বহুত ভাল। তোমাৰ ঠাইত বেলেগ মানুহ থকা হ'লে নবৌৰ লগত যে কিমান কাজিয়া লাগিল হ'লে। দাদাই বিদেশলৈ যাবলৈ দেউতাৰ চব মাটি বিক্ৰী কৰি দিছিল। সেই মাটিততো মোৰো অধিকাৰ আছিল, কিন্তু নাই, দাদাই সেইটো নাভাবিলেই। মোক তাৰ এটকাও নিদিলে। গোটেইখিনি টকা লৈ বিদেশলৈ গুচি গ'ল। তাৰ পৰা কাম কৰি কৰি নবৌলৈ টকা পঠায়, আৰু আমি নবৌৰ ইমান কেতেৰা জেঙেৰা শুনিব লাগে। দাদাই যদি মোৰ ভাগৰ টকাখিনি মোক দি দিলে হ'লে ময়োতো কিবা এটা আৰম্ভ কৰিব পাৰিলোঁ হ'লে। আজি এনেকৈ লোকৰ ফেক্টৰীত দিনে ৰাতিয়ে কাম কৰিব লগা নহ'ল হ'লে। হ'ব দিয়ক, এতিয়া দুখ কৰি নাথাকিব আৰু। ব'লক এতিয়া আমাৰ মাইনাজনীক ভিতৰলৈ লৈ যাওঁ। তাইক কিন্তু মই সোণপাহি বুলি মাতিম। সোণপাহি, বৰ ধুনীয়া নাম দিছা। ব'লা ব'লা, এতিয়া ভিতৰলৈ যাওঁ, তাইক কিবা এটা খাবলৈ দিওঁগৈ। খুৰা, খুৰী, আপোনালোকে বোলে এই ছোৱালীজনীক জাবৰৰ দমৰ পৰা তুলি আনিলে? এতিয়াৰ পৰা এই আমাৰ ঘৰতে থাকিব নেকি?
অঁ ডিম্পী, এতিয়াৰ পৰা ইয়াতে থাকিব। কথা চথা নকয় নেকি ছোৱালীজনীয়ে? ডিম্পী মাজনী লাহে লাহে কথা বতৰা ক'ব আৰু। বয়স হোৱা নাই নহয়, তোমাতকৈ 2 এবছৰ সৰু হ'ব চাগে। তথাপি 2-এটা শব্দ উচ্চাৰণ কৰে বাৰু। আৰু এই নাম আমি সোণপাহি ৰাখিছোঁ। আজিৰ পৰা তোমাৰ ভণ্টি। এই জাবৰৰ পৰা তুলি অনা ছোৱালীজনী মোৰ ভণ্টি কেনেকৈ হ'ব বাৰু? তেনেকৈ নক'বা আকৌ ডিম্পী। তাই এতিয়াৰ পৰা তোমাৰ ভণ্টি হয়। তুমি তাইক মৰম কৰিব লাগিব। এয়া ল তহঁতৰ ৰুটি। এয়া কি নবৌ, আজিও আমাৰ কাৰণে মাত্ৰ 2টা ৰুটি আনিছে। আৰে সদায় দেখোন তহঁতক 2টা ৰুটিয়ে খাবলৈ দিওঁ। আজি আকৌ বেছিকৈ কিয় দিম? আগতে কৈয়ে থৈছোঁ দেখোন, এই ছোৱালীজনীৰ কাৰণে এক্সট্ৰা খৰচ মই কৰিব নোৱাৰোঁ। কিন্তু নবৌ, ৰুটিটো মই কেইবাখনো বনাইছিলোঁ। আপুনি আৰু ডিম্পীয়ে দেখোন ইমানবোৰ খাবও নোৱাৰে। এনেই থাকিহে যাব, ৰাতিপুৱা আকৌ সেইবোৰ পেলাব। তাতকৈ এতিয়া আৰু এখন বেছিকৈ দি দিয়ক। অন্ততঃ মোৰ ছোৱালীজনীয়ে পেট ভৰাই খাব পাৰিব। দিনটো তাই একো খোৱা নাই নবৌ, তাইৰ মুখখনলৈ চাওকচোন। এইবোৰ নচলিব দেই, তহঁতক কিন্তু আগতেই মই কৈ লৈছিলোঁ। মোৰ কথাত মান্তি হৈছিল কাৰণেহে এই কেত ৰখাৰ অনুমতি দিছিলোঁ। টকা ঘটি আনিব নোৱাৰ আৰু খৰচৰ ওপৰত খৰচ বঢ়াওঁ। হ'ব নবৌ হ'ব, মাত্ৰ এখন ৰুটিৰ কাৰণে ইমান কথা নুশুনাব। দিয়ক, যি আনিছে সেয়াই আমি তিনিওটাই খাম। এয়া লওক। আৰু ডিম্পী মাজনী ব'লা আমিও খাই লওঁগৈ। অৰূপা, তুমি আৰু মাইনাজনীয়ে খাই লোৱা ৰুটি। মোৰ এনেও ভোক নাই। অহাৰ আগতে ফেক্টৰীতে মই কিবা এটা খাইছিলোঁ মানে। কাৰ আগত মিছা কথা ক'বলৈ আহিছে আপুনি? ইমান বছৰৰ পৰা আপোনাক চিনি পাওঁ, আপুনি মোৰ আগত মিছা কথা ক'বলৈ নাহিব। আপুনিও যে গোটেই দিনটো ভোকত আছে সেইটো মই বুজি পাইছোঁ। এটা ৰুটি আমাৰ সোণপাহিক খুৱাই দিওঁ আৰু বাকী থকা ৰুটিটো আমি দুজনে ভগাই খাম। নবৌক অকণমান গাখীৰ খুজিম বুলি ভাবিছিলোঁ সোণপাহিৰ কাৰণে। ঘৰতে গৰু আছে, গাখীৰ খীৰাই, কিন্তু আমিতো এদিনো খাবলৈ নাপাওঁ। অন্ততঃ সোণপাহিয়ে যদি অলপ খাবলৈ পালে হ'লে। কিন্তু নবৌৰ কথাবোৰ শুনি আৰু খুজিবলৈ মন নগ'ল। একো নাই বাৰু, ভগৱানে আমাৰ সোণপাহিক এনেকৈয়ে ডাঙৰ কৰিব। সোণপাহি, তোক এই ললিপপটো কোনে দিলে? ডিম্পী বা, ৰাতিপুৱা দেউতাই দেখোন আমাৰ দুয়োজনীকে এটা ললিপপ দিছিলে। তোমাক দিয়াটো তুমি তেতিয়াই খাই দিলা। মই কিন্তু খোৱা নাছিলোঁ, পিছত খাম বুলি থৈ দিছিলোঁ। এতিয়া সেইটোকে খাব লৈছোঁ। অঁ, তই মোৰ মুখৰ আগত খাবি আৰু মই চাই থাকিম। দে ললিপপটো এতিয়াই দে মোক। কিন্তু ডিম্পী বা, এইটো দেউতাই মোকহে দিছিল। তোমাকোতো দিছিল, তোমাৰতো কিয় আগতে খাই দিছিলা? তোৰ দেউতা আমাৰ ঘৰতে থাকে, মোৰ দেউতাইহে চলাই আছে তহঁতক। গতিকে মই যি কওঁ সেইটো তই মানিবই লাগিব। দে বুলি কৈছোঁ নহয়, ললিপপটো এতিয়াই দে। কিয় লৈ ল'লা ডিম্পী বা? সেইটো মই খালোঁ আনে। মই থাকোঁতে তাই খাব ললিপপ। ডিম্পী বাই সদায় মোৰ লগত এনেকুৱা কৰে। তাই কিমান ভাল ভাল বস্তু খায়, মইতো কেতিয়াও তাইৰ ভাগৰটো নিবিচাৰোঁ। বৰমায়ে তাইৰ কাৰণে কিমান ভাল ভাল বস্তু বনায়, কিন্তু মোকতো এদিনো খাব নিদিয়ে। মোৰ গাখীৰ খাব মন যায়, কিন্তু এদিনো মোক গাখীৰ খাব নিদিয়ে। এদিন মই খুজিছিলোঁ বৰমাক, ইমান জোৰে মোক মাৰিলে। তেতিয়াৰ পৰা আৰু মই বৰমাক একো নোখোজা হ'লোঁ। মোৰ দেউতাই ললিপপটো কিমান মৰমত আনি দিছিল মই খাম বুলি, সেইটোও ডিম্পী বাই লৈ গ'ল। কি হ'ল ছোৱালী, কেলে কান্দি আছে এনেকে? বৰমা চাওকচোন, ডিম্পী বায়ে মোৰ ভাগৰ ললিপপটো লৈ গ'ল। তোক ললিপপ কোনে আনি দিছিলে? দেউতাই আনি দিছিলে বৰমা, কিন্তু মোক অকলে নহয়, ডিম্পী বাকো দিছিলে। বাৰ ভাগৰটো বায়ে আগতেই খাই দিলে, মইহে থৈ দিছিলোঁ এতিয়া খাম বুলি, কিন্তু সেইটোও ডিম্পী বায়ে লৈ গ'ল। ভাল কৰিলে লৈ গ'ল। মোৰ ছোৱালীৰ সন্মুখত তই খাই থাকিবি আৰু তাই চাই থাকিব নেকি? আৰু তোৰ দেউতাৰ ইমান পইচা হ'লনে 2টা ললিপপ আনিব পাৰিছে? ঘৰ চলাবলৈ পইচা খুজিলে দেখোন পইচা নাই বুলি কয়। আজি আমাৰ এখেতক ফোন কৰি ক'ব লাগিব, ইহঁতৰ দম্ভালি বাঢ়ি গৈছে। আৰু তই ইয়াত এনেকৈ ৰৈ ৰৈ কান্দি নাথাকিবি। মানুহে দেখিলে ভাবিব মই তহঁতৰ ওপৰত কিমান অত্যাচাৰ কৰোঁ ঠিক নাই। এতিয়া যা, ভিতৰৰ ৰুমকেইটা সাৰি দেখিচোন ভালকে। খুৱাই বুৱাই এনেই পঢ়ি থাকিবি তহঁতক। কাম কৰ, ঘৰৰ কাম বন কৰিলে স্বাস্থ্য পাতি ভাল হৈ থাকে। সোণপাহি অ', তই এবাৰ মেট্ৰিক দিবি নহয়, পৰীক্ষা পালেহিয়ে ন? সেইকাৰণে খবৰ এটা কৰিবলৈ আহিলোঁ। বাইদেউ, খবৰ কৰিবলৈ আহিছে ভালেই কথা, কিন্তু মেট্ৰিক অকল সোণপাহিয়ে নিদিয়ে নহয়, মোৰ ছোৱালী ডিম্পীয়েও দিব। অঁ ডিম্পী, তইও এবাৰ মেট্ৰিক দিবি নেকি? মই আকৌ শুনিছিলোঁ তই বোলে যোৱা বছৰে পঢ়া বাদ দিলি। ওচৰ চুবুৰীয়া হৈ আপুনি সেইটোও নাজানেনে বাইদেউ? আৰু কোনে ক'লে আমাৰ ডিম্পীয়ে পঢ়া শুনা বাদ দিলে বুলি? হে নহয় ৰূপালী, বেয়া নাপাবি। জানই নহয় মোৰ কিমান কাম, গোটেই দিনটো দেখোন কাম বনতে লাগি থাকোঁ। সোণপাহি আকৌ পঢ়া শুনাত ভাল কাৰণে গাঁৱৰ ইটোৱে সিটোৱে কৈ থকা শুনো এবাৰ মেট্ৰিক দিব বুলি। সেইকাৰণেহে খবৰ এটা কৰি যাওঁ বুলি আহিলোঁ। তাতে আকৌ আমাৰ ডিম্পী সোণপাহিতকৈ 2 এবছৰ ডাঙৰো নহয়। তাই যে সোণপাহিৰ লগতে মেট্ৰিক দিব মই একেবাৰে গম পোৱা নাছিলোঁ। আশীৰ্বাদ কৰিছোঁ দুয়োজনীয়ে যাতে ভাল ফলাফল কৰিব পাৰ।
ৰূপালী অ' মই যাওঁ এতিয়া, বেয়া চেয়া নাপাবি আৰু। দেখিলানে মা, এই সোণপাহীজনীৰ কাৰণে মই মানুহৰ আগত কিমান লাজ পাব লাগে। চবৰে মুখৰ অকল একেটাই কথা, সোণপাহী পঢ়া শুনাত ভাল, দেখাই শুনাই ভাল। আৰু একেখন ঘৰৰ হৈও মই ক্লাছ 9ত ফেইল কৰিলোঁ। চবৰে আগত মই কম লাজ পালোঁনে বাৰু? সেইবাৰ ফেইল কৰিলোঁ কাৰণে এই সোণপাহীজনীৰ লগত মোৰ মেট্ৰিক দিব লগা হৈছে। ঐ সোণপাহী, তোৰ কি দৰকাৰ ইমান ভালকৈ পঢ়া শুনা কৰিবলৈ? ডিম্পী বা, মইনো ক'ত বেছিকৈ পঢ়া শুনা কৰোঁ? গোটেই দিনটো দেখোন বৰমাই ইটো সিটো কামকে দি থাকে মোক কৰিবলৈ। সেইবোৰ কৰি যি অকণমান সময় পাওঁ তাতেই মই পঢ়োঁ। তথাপিও পৰীক্ষাত অলপ ভাল নম্বৰে আহি যায়। ইয়াত মোৰ কি দুখ ডিম্পী বা? সেইকাৰণেতো মোৰো সন্দেহ হয়, তই ইমান অকণমান সময় পঢ়ি ইমান ভাল নম্বৰ কেনেকৈ পাওঁ? নিশ্চয় তই কিবা এটা কৰ, হয় নকল কৰ, নহ'লে ছাৰ বাইদেউহঁতক কিবা কৰি মেনেজ কৰি লৈছ। তেনেকুৱা মুঠেও নহয় ডিম্পী বা, মই সেইবোৰ কাম কৰাটো দূৰৰ কথা, ভাবিবও নোৱাৰোঁ। আৰু তুমি মোৰ ওপৰত এনেকৈ খং কৰাতকৈ, মিছা অভিযোগ দিয়াতকৈ নিজে অলপ চেষ্টা কৰা। ভালকৈ পঢ়া শুনা কৰিলে তুমিও ভাল নম্বৰ পাবা। অঁ, তই এতিয়া মোৰ ছোৱালীক উপদেশ দিব পৰা হৈ গলি। বহুত দিনৰ পৰা চাই আছোঁ মই, বহুত সহ্য কৰিলোঁ, এতিয়া নকৰোঁ আৰু। তোৰ কাৰণে মোৰ ছোৱালীয়ে পদে পদে অপমান পাব লগা হয়। আৰু কেনেবাকৈ যদি তই মেট্ৰিকত ভাল ফলাফল কৰ, তেতিয়াতো আৰু কথাই নাই। আৰু কিমান কি শুনিব লাগিব আমি ঠিক নাই। বৰমা, আপুনি এনেকৈ কিয় কৈছে? মই ভাল ফলাফল কৰিলে আপোনালোকৰো গৌৰৱহে কৰিব লাগে। ময়োতো এইখন ঘৰৰে ছোৱালী, পাহৰি নাযাবি তই, তই এইখন ঘৰৰ ছোৱালী নহয়। অঁ সোণপাহী, তই দেখোন ভালকৈয়ে জান তই যে এইখন ঘৰৰ ছোৱালী নহয়। খুৰা খুৰীয়ে তোক ৰাস্তাৰ কাষৰ জাবৰৰ দমৰ পৰা তুলি আনিছিল, তথাপিও তই নিজকে এইখন ঘৰৰ ছোৱালী বুলি কেনেকৈ ক? জানো ডিম্পী বা, জানো, মই ভালকৈয়ে জানো মই মোৰ মা দেউতাৰ নিজৰ সন্তান নহয়। আৰু নাজানিম কিয়? তোমালোকে দেখোন প্ৰায়ে মোক এই কথাটো মনত পেলাই দিয়া। এনেকুৱা চাগে খুব কম দিন পাৰ হৈছে যিদিনা তুমি মোক এই কথাটো কোৱা নাই। মোক মা দেউতাই জাবৰৰ দমৰ পৰা তুলি আনিছিল, সেই কথা তুমি মোক সদায় মনত পেলাই দিয়া। নেপেলাম কিয়? যিটো সঁচা সেইটো ক'ব লাগিব। আৰু চাগে আমাৰ স্কুলৰ ছাৰ বাইদেউসকলেও তোৰ ওপৰত দয়া কৰিহে তোক বেছি বেছি নম্বৰ দিয়ে। সেইটোতো মেট্ৰিকৰ ৰিজাল্ট দিলে ওলায়ে পৰিব ডিম্পী বা। মেট্ৰিক পৰীক্ষাৰ বহীটো আমাৰ স্কুলৰ ছাৰ বাইদেৱে নাচায়, নিশ্চয় বেলেগেই চাব। তেতিয়াই তোমাৰ সকলো ভুল বুজাবুজি আঁতৰ হৈ যাব ডিম্পী বা। মই এতিয়া আৰু একো নকওঁ। অঁ, তই মানে মেট্ৰিকত ভাল ফলাফল কৰি সকলোৰে বাহ বাহ লোৱাৰ প্ৰস্তুতি চলাই আছ। সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ। তোক মই মেট্ৰিক পৰীক্ষা কেতিয়াও দিব নিদিওঁ। মই থাকোঁতে তই কেনেকৈ পঢ়া শুনা কৰ, কেনেকৈ মেট্ৰিক দিয় চাম নহয়। বৰমা, আপুনি এইবোৰ কি কৰিলে? মোৰ গোটেই কিতাপ পত্ৰ জ্বলাই দিলে। পৰীক্ষালে আৰু এমাহো নাই, এতিয়া মই কি কৰিম মই? নবৌ, আপুনি এইবোৰ কি কৰিলে নবৌ? মোৰ এই সৰু ছোৱালীজনী আপোনাক কি অন্যায় কৰিছিল? সৰুৰ পৰা সেই ওপৰত আপুনি অত্যাচাৰৰ ওপৰত অত্যাচাৰ কৰি গৈ আছে। আজিতো সকলো সীমা পাৰ কৰি দিলে আপুনি। এতিয়া দে মেট্ৰিক পৰীক্ষা, কেনেকৈ দিয় ময়ো চাম নহয়। মোৰ ঘৰত থাকি মোৰে খাই বৈ তই আমাৰ ওপৰত ডাঙৰ ডাঙৰ কথা কওঁ। মোৰ ছোৱালী আৰু মই তোৰ কাৰণে লাজ পাব লাগে। আৰু তই কি কৈছ অৰূপা? মোৰ অত্যাচাৰৰ সীমা পাৰ হৈ গৈছে। হাৰে, তহঁতক মোৰ ঘৰত থাকিবলৈ দিছোঁ, খুৱাই পিন্ধাই পঢ়ি আছোঁ তহঁতক। ইমানখিনি কৰাৰ পিছতো মই তহঁতৰ ওপৰত অত্যাচাৰ কৰাহে হ'ল। অত্যাচাৰ নহয় যদি এয়া কি নবৌ? মোৰ ছোৱালীজনীৰ পৰীক্ষালৈ মাত্ৰ কেইটামান দিন বাকী, আৰু আপুনি তাই গোটেই কিতাপ পত্ৰ জ্বলাই দিলে। জাবৰৰ দমৰ পৰা তুলি অনা তোৰ সেই ছোৱালীজনীয়ে ভাল ৰিজাল্ট কৰে কাৰণে মোৰ ছোৱালীয়ে কথা শুনিব লাগে। আগতে মনা কৰিছিলোঁ নহয়, সেইজনীক স্কুলত দিব নালাগে। পঢ়া শুনা কৰিনো কি কৰিব এজনীয়ে? ঘৰৰ কাম বনবোৰ শিকিবলৈ ইমানকৈ কৈছিলোঁ, কিন্তু নাই, তই নিদিলি। জিদ কৰি কন্দা কটা কৰি এক স্কুলত নাম ভৰ্তি কৰাই দিলি। এতিয়াও সময় আছে, বেছি দেৰি হোৱা নাই। ক'ৰবাত ল'ৰা এটা চাই এইজনীক বিয়া দি দে। এইজনী পঢ়া শুনাৰ খৰচ, খোৱা বোৱা সমস্ত দায়িত্ব আমি লৈ থাকিব নোৱাৰোঁ আৰু। সেইবোৰ আপুনি কি কৈছে নবৌ? মোৰ ছোৱালী সোণপাহী এতিয়া বিয়াৰ বয়স হৈছে জানো? সিদিনা দেখোন আপোনাৰ সন্মুখতে তাইক দেউতাকে আমাৰ ঘৰলৈ লৈ আনিছিল। কিমান অকণমানি আছিল তাই ভালকৈ মাতেই ফুটা নাছিল। আৰু সেইজনী ছোৱালীক আপুনি এতিয়া কৈছে বিয়া দি দিব লাগে। আৰে কি হ'ল ইয়াত? হেৰি জুই জ্বলি আছে যে? দেউতা, বৰমায়ে মোৰ চব কিতাপ পত্ৰ জ্বলাই দিলে। মই এতিয়া কেনেকৈ পৰীক্ষা দিম দেউতা? কি নবৌ, আপুনি শেষত এনেকুৱা কৰিলে? ইমান বছৰে আপোনাৰ সকলো অত্যাচাৰ আমি মাত নমতাকৈ সহ্য কৰি আহি আছোঁ, কিন্তু আজি আপুনি যি কৰিলে সেয়া আৰু সহ্য কৰিব নোৱাৰি। আপোনাক আমি সন্মান কৰিছিলোঁ, নবৌ হিচাপে যথেষ্ট সন্মান কৰিছিলোঁ আপোনাক, কিন্তু সেই সন্মানৰ যোগ্য আপুনি নহয়। কি ক'বলৈ আহিছ মনটো তই এইবোৰ? মোৰ আগত তই এতিয়া এনেকৈ কথা কবি? সেইখিনি সাহস আচলতে মই আগতেই কৰিব লাগিছিল।
মোৰ ভুল হ'ল যে মই একো মাত নমতাকৈ আপোনাৰ সকলো কথা শুনি আহিলোঁ। নাথাকোঁ আৰু এতিয়াৰ পৰা আমি ইয়াত। মোৰ এই কণমানি ছোৱালীজনীৰ ওপৰতো আপোনাৰ অলপ দয়া নপজিল। এইজনী ছোৱালীৰ ওপৰত আপুনি ইমান অত্যাচাৰ কৰিব পাৰিলেনে? ব'লা অৰূপা, সোণপাহি, ব'লা আমি আজিয়ে এইখন ঘৰৰ পৰা ওলাই যাম। এনেকে নকবা দেউতা, মোৰ কাৰণে আজি ইমানবোৰ হ'ল। সেইদিনা তুমি মোক জাবৰৰ দমৰ পৰা তুলি ননা হ'লে ভাল আছিল। মোক তাতে পেলাই থৈ কিয় নাহিলা তুমি? তাতে মোক মৰিব দিব লাগিছিল। মোক অনাৰ পৰাই বৰমাই তোমালোকক বেছি বেয়া পোৱা হ'ল। মোৰ কাৰণে তোমালোকে কিমান কথা শুনিলা, আৰু এতিয়া তুমি সেইখন ঘৰৰ পৰা ওলাই যাম বুলি কৈছা। নালাগে দেউতা, নালাগে। মই মেট্ৰিক নিদিওঁ। বৰমাই সেইটোৱে বিচাৰে ন, মই পৰীক্ষা দিব নালাগে। নিদিওঁ মই পৰীক্ষা, মই ঘৰৰ কাম বন কৰিম। তথাপিও এইখন ঘৰ এৰি থৈ যোৱাৰ কথা নকবা। মোৰ কাৰণে আৰু কিমান সহ্য কৰিবা? সোণপাহি মাজনী, তই আমাৰ কাৰণে সকলো। সোণপাহিও, তই দুখ নকৰিবি মাজনী। তোক মই মোৰ গৰ্ভৰ পৰা জন্ম দিয়া নাই সঁচা, কিন্তু ভগৱান সাক্ষী আছে, তোক মই নিজৰ সন্তানতকৈ কোনো গুণে কম ভাল নাপাওঁ। প্ৰতিটো পলে আমি দুয়ো কেৱল তোৰ কথা চিন্তা কৰোঁ। গতিকে এতিয়াৰ পৰা আৰু সেইটো কথা তই কেতিয়াও নকবি যে তোক আমি ক'ৰবাৰ পৰা তুলি আনিছিলোঁ। তই আমাৰ সন্তান, আমাৰ নিজৰ সন্তান। আৰু তোৰ দেউতাই ঠিকেই কৈছে, আমি আৰু ইয়াত নাথাকোঁ। ব'ল, আমি তিনিও আজিৰ পৰা বেলেগত থাকিম। আৰু মোৰ বিশ্বাস আছে ইয়াতকৈ বহুত সুখতে থাকিব পাৰিম। ব'ল সোণপাহি, ব'ল। আৰু তই চিন্তা নকৰিবি, তোৰ কিতাপ পত্ৰ মই আকৌ যোগাৰ কৰি দিম। যা চাম নহয় ময়ো কিমান সুখত থাক। অৰূপা, সোণপাহি, আজিৰ পৰা এইটোৱে আমাৰ ঘৰ। ঘৰটো সৰু, মাত্ৰ এটা কোঠালি। 2টা বা তাতকৈ বেছি কোঠালি থকা ঘৰবোৰৰ ভাড়া বহুত বেছি। মই সিমানখিনি সক্ষম নহয়। ইয়াতে কষ্ট কৰি থাকিব লাগিব আৰু তোমালোকে। একো নাই, এই এটা কোঠালিৰ ঘৰখনত আমি বহুত ভালকৈ থাকিব পাৰিম। অন্ততঃ তাত যিমান অত্যাচাৰ সহ্য কৰি থাকিছিলোঁ তাতকৈতো ভালকৈ থাকিব পাৰিম। আপুনি সেইবোৰ চিন্তা নকৰিব, মাত্ৰ সোনকালে ছোৱালীজনীৰ কিতাপখিনি যোগাৰ কৰি দিয়ক। নবৌৱেতো গোটেইবোৰ কিতাপ পত্ৰই পঢ়ি পেলালে। মই এতিয়াই ওলাই যাম। আজিয়েই তাইক নতুন কিতাপ আনি দিম মই। সোণপাহি, তই মনটো অলপো বেয়া নকৰিবি। তই মাত্ৰ ভালকৈ পঢ়া শুনা কৰিবি আৰু ভালকৈ পৰীক্ষাটো দিবি। মা, দেউতা, মই মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম। তই পাৰিবি মাজনী, তই পাৰিবি। বহুত ভাল ৰিজাল্ট কৰিব পাৰিবি। আৰু এতিয়া তই ভাল ৰিজাল্ট কৰি দেখাবই লাগিব। আমাৰ আশীৰ্বাদ তোৰ লগত আছে, তই পাৰিবি। আৰু তেতিয়াৰে পৰা নতুন ঘৰখনত সোণপাহিয়ে বহুত মনোযোগেৰে পঢ়িবলৈ ল'লে। মেট্ৰিক পৰীক্ষাও দিলে আৰু ৰিজাল্ট ঘোষণা কৰা হ'ল। সোণপাহিয়ে ডিষ্টিংশ্যনসহ পৰীক্ষাত উত্তীৰ্ণ হ'ল। সোণপাহি, মই জানিছিলোঁৱেই, বহুত ভালকৈ জানিছিলোঁ যে তই বহুত ভাল ৰিজাল্ট কৰিবি আৰু আমাৰ ঘৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবি। সোণপাহিও, তই কৰা কষ্টৰ ফলত আমাৰো সন্মান বাঢ়িলে। ইমানবোৰ ঠাইত যে তোক এতিয়া সম্বৰ্ধনা জনাবলৈ মাতে, লগতে আমিও সন্মান পাওঁ। যি সন্মান জীৱনতো পোৱা নাছিলোঁ, সেই সন্মান আজি তোৰ কাৰণে পাইছোঁ সোণপাহি। কিন্তু এয়া মাত্ৰ আৰম্ভণিহে। আগলৈ বহুত ভালকৈ পঢ়া শুনা কৰিব লাগিব তই। কিন্তু কলেজৰ পঢ়া শুনাত খৰচ পাতিও বহুত বেছি হয়। ক'ৰ পৰা যে কেনেকৈ যোগাৰ কৰিম মই সেইটোহে ভাবি পোৱা নাই। দেউতা, মোৰ পঢ়া শুনাৰ কাৰণে তুমি ইমান চিন্তা নকৰিবা। যদি পইচাৰ বেছি দিগদাৰ হৈ আছে তেনেহ'লে এইবছৰ মই এডমিশ্যন নলওঁ। মই থাকোঁতে এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। হেৰি, মই এটা কথা ভাবিছোঁ, ঘৰততো বেছি কাম বন নায়েই, এনেই বহিহে থাকোঁ। আপুনিও দিনে ৰাতিয়ে কষ্ট কৰে, তথাপিও ঘৰখন ভালকৈ চলিবলৈ, সোণপাহি এডমিশ্যন দিবলৈ আমাৰ পইচাৰ অভাৱ হৈছে। সেইকাৰণে ভাবিছোঁ ময়ো এতিয়াৰ পৰা ওচৰ পাজৰ 2 ঘৰত কাম বন কৰিবলৈ লওঁ নেকি। এইবোৰ তুমি কি কৈছা মা? মোক এডমিশ্যন দিবলৈ তুমি আনৰ ঘৰত কাম কৰিবা? নাই মা, নালাগে। একো নহয় অ' সোণপাহি, কাম কৰাৰ অভ্যাস দেখোন মোৰ আছেই। সেইখন ঘৰত থাকোঁতে দেখোন চব কাম ময়ে কৰিছিলোঁ। নবৌৱেতো গোটেই দিনটো শুই বহিয়ে কটাইছিল, গোটেই কামবোৰ ময়েতো কৰিছিলোঁ। আৰু কাম কৰি কৰি এনেকুৱা অভ্যাস হৈ গ'ল যে এতিয়া বহি থাকিবলৈও মোৰ আমনিহে লাগে। সেইকাৰণে ভাবিছোঁ মোৰ সময়খিনিও পাৰ হ'ব আৰু মই অলপ টকা পইচাৰে সহায়ো কৰিব পাৰিম। অৰূপা, তোমাক বিয়া পাতি আনোতে মই কিমান কথা দিছিলোঁ। তোমাক এটা ভাল জীৱন দিম বুলি কৈছিলোঁ, কিন্তু মই নোৱাৰিলোঁ। এতিয়া এনেকুৱা পৰিস্থিতি আহি পৰিছে যে তুমি আনৰ ঘৰত কাম কৰাৰ কথা চিন্তা কৰিছা। ভগৱানে যে আমাৰ ভাল দিন কেতিয়া আনিব। আৰু এটা কথা নহয়, তুমি এতিয়া আনৰ ঘৰত কাম কৰি খাব লগা হৈছে বুলি শুনিলে নবৌৱে যে কিমান ৰং পাব মনত, কিমান যে হাঁহিব। মা, দেউতা, তোমালোকে বেয়া নোপোৱা যদি মই এটা কথা ভাবিছোঁ। দেউতা, সৰুৰ পৰাই দেখি আহিছোঁ তুমি আমাৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰা। আৰু মা, তুমি ঘৰখনৰ গোটেই কামবোৰ কৰি আকৌ আনৰ ঘৰত কাম কৰিবলৈ গ'লে তোমাৰ বহুত বেছি কষ্ট হ'ব। আৰু বৰমা ডিম্পীবাহঁতে যে হাঁহিব সেইটোতো আছেই। গতিকে মই ভাবিছোঁ মই পাৰ্ট টাইম চাকৰি এটা কৰোঁ নেকি।
পাৰ্ট টাইম চাকৰি সোণপাহি তই এতিয়াই সেইবোৰ কথা কিয় ভাবিছ সেইবোৰত সোমালে তোৰ পঢ়া শুনা কেনেকৈ হ'ব একো নহয় মা আৰু মই এটা অফাৰ পাইছিলোঁ ওচৰৰে ছুপাৰ মাৰ্কেট এখনৰ পৰা চেলছ গাৰ্লৰ কাম আবেলি অলপ সময় কৰিলেই হ'ব কিন্তু সোণপাহি একো কিন্তু নাই দেউতা মা মই সিদ্ধান্ত লৈ পেলাইছোঁ এইটো কাম কৰিলে অন্ততঃ মই মোৰ পঢ়াৰ খৰচখিনিকে উলিয়াব পাৰিম তোমালোকে প্লিজ না নক'বা মাত্ৰ 2-3 ঘণ্টাহে কাম কৰিম বাকীখিনি সময় মই ভালকৈ পঢ়িম মই কথা দিছোঁ সোণপাহি তই বুজা শুনা ছোৱালী তোক আৰু আমি কি ক'ম তই যদি ভাবিছ এনেকৈ তই ভালকৈ পঢ়া শুনা কৰিব পাৰিবি তেনেহ'লে ঠিক আছে বাৰু ছাৰ অথনিৰে পৰা দেখিছোঁ আপুনি কিবা এটা বিচাৰি আছে মই কিবা হেল্প কৰিব পাৰোঁ নেকি অঁ মই আচলতে যিটো কৰ্ণফ্লেক্স বিচাৰিছোঁ সেইটো পোৱা নাই ৰ'ব ছাৰ মই বিচাৰি দিছোঁ অঁ চাওঁচোন চাওঁ তোমাৰ হাতখন চাওঁ মোৰ হাতখনত কি চাব ছাৰ আৰে আঁতৰি কিয় গৈছা ভয় খাইছা কিয় হাতখন দেখুৱাচোন প্লিজ ছাৰ ইমান ওচৰলৈ চাপি নাহিব মই বেয়া পাওঁ মোলৈ ইমান ভয় খাব লগা কি আছে এক্সকিউজ মি ইয়াত কিবা প্ৰব্লেম হৈছে নেকি বাৰু চোৱাচোন দেৱজিৎ মানুহজনে মোৰ হাতখন ধৰি টনা যোৰা কৰি আছে হাতত বোলে কিবা এটা চাই আপোনাৰ লাজ লগা নাইনে ইমান বয়সস্থ মানুহে এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে সোণপাহি আহা তুমি মোৰ লগত আহা এই মানুহজন দেখোন মোৰ পিছে পিছে আহি এইখিনি পালেহি যাওঁ মই সোনকালে ঘৰলৈ গৈ দৰ্জা বন্ধ কৰি দিওঁ তাৰমানে এইটোৱে ঘৰ ছোৱালীজনীৰ মা দেউতা সোনকালে দৰ্জাখন বন্ধ কৰি দিয়াচোন কি হ'ল সোণপাহি ইমান ভয় খাইছা কিয় তুমি মা মানুহ এজনে মোৰ পিছা কৰি কৰি সেইখিনি পাইছেহি মোৰ বৰ ভয় লাগিছে মা দেউতা এইজনেই সেই মানুহজন আপুনি মোৰ ঘৰলৈ কিয় আহিছে ওলাই যাওক এতিয়া ইয়াৰ পৰা অথনি ছুপাৰ মাৰ্কেটতো আপুনি মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে এতিয়া আহি মোৰ ঘৰ পালেহি কি এই মানুহজনে তোৰ লগত বেয়া ব্যৱহাৰ কৰিছে ইমান সাহস ক'ত পালে আপুনি আপোনাৰ ছোৱালীৰ বয়সৰ ছোৱালী আমাৰ সোণপাহি আপোনাৰ অলপো লাজ লজ্জা নাইনে ইমান বয়সস্থ মানুহ এনেকুৱা কাম কৰে আপুনি এজনী ছোৱালীৰ পিছে পিছে আহি তাইৰ ঘৰ ওলালহি চোৱা মই মাত্ৰ তোমাৰ হাতখন চাব খোজো এবাৰ কিয় মোৰ হাতখন আপুনি কিয় চাব খোজে নিদিওঁ মই মোৰ হাতখন চাবলৈ আপোনাৰ সাহস দেখিছোঁ কম নহয় তাইৰ মাক দেউতাকৰ সন্মুখতো আপুনি ইমান সাহস কৰিছে মাক দেউতাক তাৰমানে এইজনী আপোনালোকৰ ছোৱালী হয় এজনী আমাৰ ছোৱালী তাত আপোনাৰ কিবা আপত্তি আছে নাই মোৰ তাত আপত্তি কৰিব লগা কি আছে আচলতে বহুত বছৰৰ মূৰত মনত এটা আশাৰ উদয় হৈছিল ভাবিছিলোঁ ইমান বছৰৰ পৰা যাক মই বিচাৰি ফুৰিছোঁ তাক হয়তো মই পালোঁ বেয়া নাপাবা মাজনী মই মনত কিবা বেয়া ভাৱ লৈ তোমাৰ ওচৰলৈ অহা নাছিলোঁ মোৰো এজনী ছোৱালী আছিল যদি এইখন পৃথিৱীত তাই সুকলমে আছে তেনেহ'লে তাইও চাগে তোমাৰ সমানেই ডাঙৰ হৈছে আপোনাৰ ছোৱালী আপোনাৰ ওচৰত নাই তেনেহ'লে ক'ত আছে নাজানো অ' মাজনী তাই ক'ত আছে নে নাই সেয়াও মই নাজানো মই ইমান দুৰ্ভগীয়া বাপেক মোৰ ছোৱালীজনীৰ মাত্ৰ 3 বছৰ বয়স হওঁতেই মোৰ মানুহগৰাকী আন এজনৰ লগত পলাই গৈছিল লগতে মোৰ ছোৱালীজনীও লৈ গৈছিল সিহঁতে মই পাগলৰ দৰে হৈ পৰিছিলোঁ বহুত বিচাৰিছিলোঁ সিহঁতক মানুহজনীক হয়তো মই আৰু গ্ৰহণ নকৰিলোঁ হ'লে কিন্তু মোৰ ছোৱালীজনী লাগিছিল বহুত বিচাৰ খোচাৰ কৰি গম পালোঁ মোৰ মানুহজনী সেই মানুহজনৰ লগত ভালকৈয়ে আছে কিন্তু তাহাঁতৰ লগত মোৰ ছোৱালীজনী নাই বহুত জানিবলৈ চেষ্টা কৰিলোঁ তাহাঁতে মোৰ ছোৱালীজনীক কি কৰিলে কিন্তু নাই একো গম নাপালোঁ তেতিয়াৰ পৰাই মই মনে মনে সদায় মোৰ ছোৱালীজনী বিচাৰি ফুৰোঁ আৰু তোমাৰ সোঁহাতখন চাবলৈ খোজাৰ কাৰণো সেইটোৱে আছিল মোৰ ছোৱালীজনীৰো সোঁহাতখনত জন্মদাগ এটা আছিল ঠিক তোমাৰ দৰেই সেইকাৰণেহে মই সেইটো চাবলৈ জোৰ কৰিছিলোঁ মোৰ ভুল হৈ গ'ল ক্ষমা কৰি দিবা মা দেউতা কেনেবাকে এখেত মোৰ আচল দেউতা নহয়তো আচল দেউতা মানে এওঁলোক তোমাৰ নিজৰ মাক দেউতাক নহয় নেকি শুনক আপোনাৰ কথাবোৰ শুনি মোৰো এনেকুৱাই লাগিছে আমাৰ সোণপাহি কিজানি আপোনাৰে ছোৱালী সোণপাহিক আমি সৰুৰে পৰা নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিছোঁ কিন্তু এইটো কথাও সঁচা যে তাই মোৰ গৰ্ভৰ পৰা জন্ম হোৱা নাই তাই প্ৰায় 3 বছৰমান বয়সতে আমাৰ এখেতে ৰাস্তাৰ কাষত বহি কান্দি থকা দেখা পাইছিল সোণপাহিক সেইদিনাই তাইক আমাৰ ঘৰলৈ লৈ আহিছিল আমাৰো নিজৰ সন্তান নাছিল সেইবাবে সোণপাহিক আমি নিজৰ ছোৱালীৰ দৰে মানি ল'লোঁ তেনেহ'লে মোৰ ভুল হোৱা নাই এইজনী মোৰেই ছোৱালী হয় কিন্তু আমি কেনেকৈ মানি ল'ম আপুনি সোণপাহিৰ নিজৰ দেউতাক নহ'বও পাৰে কিজানি তাইৰ সকলো কাহিনী আপুনি গম পায় সেইকাৰণে এনেকৈ কৈছে নাই বিশ্বাস কৰক মোৰ তেনেকুৱা কোনো বেয়া মনোভাৱ নাই ৰ'বা দেউতা মই উলিয়াব পাৰিম এখেত মোৰ আচল দেউতা হয়নে নহয় সেই কথা মই উলিয়াব পাৰিম আপুনি যদি সঁচাই মোৰ দেউতা হয় তেনেহ'লে কওকচোন মোৰ মাৰ নাম কি আছিল সেইজনীৰ নামটো মোৰ মুখতো আনিবৰ মন নাযায় এতিয়া
কিন্তু আপুনি যে মোৰ নিজৰ দেউতা সেইটো প্ৰমাণ কৰিবলৈ হ'লে মোৰ মাৰ নামটো আপুনি ক'বই লাগিব। হয় নেকি? তেনেহ'লে শুনা, মোৰ ৱাইফ মানে তোমাৰ মাৰ নাম আছিলে কাবেৰী। কি হ'ল সোণপাহি, মনে মনে ৰলি যে? মা, দেউতা, মোৰ মাৰ নাম কাবেৰীয়ে আছিল। বহুত সৰু আছিলোঁ যদিও দেউতাই প্ৰায়ে মাক চিঞৰি চিঞৰি মতা শুনিছিলোঁ কাবেৰী কাবেৰী বুলি। সেইকাৰণে চাগে মোৰ মাৰ নামটো মোৰ মনত থাকি গ'ল। তাৰমানে আপুনি মোৰ নিজৰ দেউতা? অঁ কুঞ্জনী, হয়, ময়ে তোৰ নিজৰ দেউতা। ইমান 20 বছৰৰ পৰা কিমান যে বিচাৰিলোঁ তোক, আজি অৱশেষত তোক পালোঁ। আপোনালোকৰ বহুত বহুত ধন্যবাদ। মোৰ ছোৱালীজনী যে ইমান মৰমত ইমান বছৰৰ পৰা ৰাখিলে। এনেকৈ কিয় কৈছে? সোণপাহি আমাৰো ছোৱালী। আপোনালোকৰ অৱস্থা পাতি দেখি বুজিব পাৰিছোঁ, মোৰ ছোৱালী সোণপাহিক ডাঙৰ কৰিবলৈ চাগে আপোনালোকে বহুত কষ্ট কৰিব লগা হ'ল। মাজনীও, তই পঢ়া শুনা কৰি আছ নহয়? কোন ক্লাছ পালিগে? মই এবাৰ মেট্ৰিক দিছিলোঁ, ডিষ্টিংশ্যন পাই পাছ কৰিছোঁ। বাহ, ইমান ভাল কথা। মোৰ ছোৱালী তাৰমানে পঢ়া শুনাত বহুত ভাল। আপোনালোকে যথেষ্ট কষ্ট কৰিছে নিশ্চয়, যাৰ বাবে মোৰ ছোৱালী ইমান ভাল ফলাফল কৰিব পাৰিলে। এতিয়াৰ পৰা কিন্তু তাইৰ সকলো দায়িত্ব মই ল'ম। মোৰ ছোৱালীক মই লৈ যাম মোৰ লগত। আপোনালোকে কিন্তু বেয়া নাপাব। কি? আপুনি আমাৰ সোণপাহিক আপোনাৰ লগত লৈ যাব? আমি আকৌ অকলশৰীয়া হৈ পৰিম, নিঃসন্তান হৈ পৰিম। মাজনী, তই কি বিচাৰ? মোৰ লগত যাবিনে বাৰু তই? মই ক'তো নাযাওঁ। মই ইয়াতে থাকিম মোৰ মা দেউতাৰ লগত। মা দেউতা, তোমালোকক এৰি থৈ মই জীয়াই থাকিব নোৱাৰোঁ। ককাইদেউ, সোণপাহিও আমাৰ লগতে থাকিব বিচাৰে। আপোনাৰ মনৰ অৱস্থাটো আমি বুজি পাইছোঁ, কিন্তু সোণপাহিৰ অবিহনে আমিও যে জীয়াই থাকিব নোৱাৰিম। কি ক'ম এতিয়া ময়োতো গোটেই জীৱন অকলশৰে পাৰ কৰিলোঁ, কিন্তু তোমালোকৰ মাজত থকা মৰম চেনেহবোৰ দেখি ভাল লাগিছে। মোৰ কোনো অধিকাৰ নাই ইমান বছৰৰ পবিত্ৰ মৰম ভালপোৱাবোৰ কাঢ়ি নিবলৈ। ঠিক আছে, মোৰ ছোৱালীজনী এতিয়াও ইয়াতে থাকিব, কিন্তু তাইৰ পঢ়া শুনাৰ দায়িত্ব মই লৈছোঁ। চহৰৰ সকলোতকৈ ডাঙৰ কলেজত পঢ়োৱা মোৰ ছোৱালীক মেডিকেল এণ্ট্ৰেঞ্চৰ কাৰণে এতিয়াৰ পৰাই কোচিং দিয়াম। তাততো কোনো আপত্তি নাই আপোনালোকৰ? নাই ককাইদেউ, আমি আৰু ভালহে পাইছোঁ। আমাৰ সেইটোৱে চিন্তা হৈ আছিল, সোণপাহিক আগলৈ কেনেকৈ পঢ়ুৱাম, আমাৰ বহুত ডাঙৰ চিন্তা হৈ আছিল সেইটো। ঠিক আছে, এতিয়াৰ পৰা আৰু কোনো চিন্তা নাই। সোণপাহি, তই কিন্তু এতিয়া আগতকৈ ভালকৈ পঢ়া শুনা কৰিব লাগিব। ডাঙৰ ডক্তৰ হ'ব লাগিব তই। মই আপোনালোক সকলোকে কথা দিছোঁ, মই বহুত কষ্ট কৰিম। আপোনালোকৰ সপোনবোৰ মই পূৰা কৰিমেই। চিষ্টাৰ, মোৰ মাৰ গাটো বহুত বেয়া। বহুত ডক্তৰ দেখুৱালোঁ, কিন্তু ক'তো ভাল হোৱা নাই। সকলোৱে কেৱল এইখন হস্পিটেলৰ কথা কয়। ইয়াত বোলে ডক্তৰ পাহি নামৰ কোনোবা ডক্তৰ এগৰাকী আছে, তেখেতৰ ওচৰলৈকে সকলোৱে ৰেফাৰ কৰে। মোৰ মাৰ জীৱনটো এতিয়া ডক্তৰ পাহিয়েহে বচাব পাৰিব। মাতি দিয়কচোন চিষ্টাৰ, ডক্তৰ পাহিক মাতি দিয়ক। হয়, ডক্তৰ পাহি এগৰাকী বহুত ভাল চিকিৎসক হয়। চিন্তা নকৰিব, আপোনাৰ মা ঠিক হৈ যাব। ৰ'ব, মই এতিয়াই মাতি দিছোঁ। আৰে মেম, আপোনাক মাতিবলৈ যাম বুলি ভাবিছিলোঁহে, আপুনি আহিলেই। ডিম্পী বা, বৰ্মা, তোমালোক ইয়াত? আৰে, এইজনী দেখোন সোণপাহিৰ দৰে লাগিছে। হয় বৰ্মা, ঠিকেই ধৰিছে আপুনি, মই সোণপাহিয়ে হয়। কিন্তু সকলোৱে ডক্তৰ পাহি বুলিহে কৈছে। সোণপাহি, তই ইমান ডাঙৰ ডক্তৰ কেনেকৈ হ'লি? সেইবোৰ বহুত কথা ডিম্পী বা, আৰু তোমালোকে বিচাৰি থকা ডক্তৰ পাহি ময়ে হয়, মানে ডক্তৰ সোণপাহি। সোণপাহিও, এতিয়া মোৰ মাৰ জীৱনটো তোৰ হাতত। কিন্তু তোৰ লগত আমি যিমান যি কৰিলোঁ, এতিয়া তই জানো মোৰ মাৰ চিকিৎসা কৰিবি? পাৰিলে আমাক ক্ষমা কৰি দেচোন, আৰু মোৰ মাৰ চিকিৎসা কৰি দে। তোৰ বাহিৰে বোলে বেলেগ কোনো ডক্তৰে মোৰ মাৰ চিকিৎসা কৰি ঠিক কৰিব নোৱাৰে। প্লিজ সোণপাহি, প্লিজ। আৰে ডিম্পী বা, তুমি মোক ইমানকৈ অনুৰোধ কৰিব নালাগে, আৰু ক্ষমাও খুজিব নালাগে মোক। মই তোমালোকক কেতিয়াবাই ক্ষমা কৰি দিছোঁ। আৰু তোমালোকে মোৰ মা দেউতাৰ লগত অন্যায় কৰিছিলা বুলিয়ে মই তেনেকুৱা নকৰোঁ। মই বৰ্মাৰ চিকিৎসা কৰিম, চিন্তা নকৰিবা, বৰ্মা ঠিক হৈ যাব। সোণপাহিও, মই তোৰ লগত ইমান অন্যায় কৰিলোঁ, তোক কিমান কষ্ট দিলোঁ, কিন্তু আজি তই মোৰ জীৱন দান দিবলৈ ওলাইছ। মোক ক্ষমা কৰি দে অ' মাজনী, মোক ক্ষমা কৰি দে। আৰে নাই বৰ্মা, আপুনি মোৰ বৰ্মা হয়। আপোনাক মই বহুত সন্মান কৰোঁ আৰু ভালো পাওঁ। আপুনি মোক ক্ষমা খুজিব নালাগে।